Hello everyone, welcome to the channel. আজি তোমালোকক মই সমাজ বিজ্ঞানৰ MCQ ভিডিও আগবঢ়াইছো আৰু MCQ প্লেলিষ্ট দি আহিছো সমাজ বিজ্ঞানৰ সব চেপ্টাৰ মই ফাৰ্স্ট আৰম্ভণিত তোমালোকক চেপ্টাৰটো ভালদৰে বুজাই দিওঁ তাৰ পিছত মই তাৰ ওপৰত MCQ কৰাই দিওঁ কাৰণ কিয় MCQ এবাৰ 45 আহিব সবে জানা আৰু MCQ খিনি কৰাওঁতে মই তোমালোকক প্ৰথমতে কি কৰো মই যেহেতু চেপ্টাৰটো অলৰেডি ডিটেইলছত সব বস্তু পঢ়াই দিওঁ হেতু কাৰণে MCQত আমি জাস্ট কোৱেশ্চন বিলাক সলভ কৰি যাওঁ মই জাস্ট দেখাই যাওঁ যে এনেকুৱা ধৰণৰ MCQ আহিব পৰীক্ষাত ঠিক তেনেকৈ আজিও এটো সমাজ বিজ্ঞানৰ ভূগোল পাৰ্টৰ জিওগ্ৰাফি 4th চেপ্টাৰ অসমৰ ভূগোল এই চেপ্টাৰটোৰ ওপৰত মই MCQ খিনি দিম আৰু অলৰেডি আমি চেপ্টাৰটো পঢ়ি থৈছো কোনবাই যদি চেপ্টাৰটো চোৱা নাই ডেসক্ৰিপচনত প্লেলিষ্টটো থাকিব তোমালোকে চাই ল'ব পাৰা তাৰ উপৰি বাকি সব চেপ্টাৰৰ MCQ দিয়া আছে তোমালোকে ডেসক্ৰিপচনত গৈ চাই ল'লে হ'ল So এতিয়া আমি প্ৰথম কোৱেশ্চনটো পৰা আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো আছে যে অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা কোনখনৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে মানে চাৰি সীমাৰ কথা কৈছে অসমৰ পশ্চিম দিশে কি আছে তাৰ লগত ভাৰতৰ লগত ই সংযোগ হৈ আছে এটো আছে পশ্চিম বংগ ওয়েস্ট বেংগল আছে ঠিক আছে ওয়েস্ট বেংগলে মানে অসমক ভাৰতৰ লগত কানেক্ট কৰিছে মনত ৰাখিবা নেক্সট প্ৰশ্ন দুটা আছে যে এটা হল অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱস্থিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন কি আৰু এটা দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ ইম্পৰ্টেন্ট হয় মনত ৰাখিবা কাৰণ চাৰি সীমাটো আমি জানিব লাগিব ইষ্ট ওয়েস্ট নৰ্থ সাউথ অসমৰ চাৰি সীমাত কি দেশ কি বেলেগ দেশ আৰু কি বেলেগ ৰাজ্য আছে সো অসমৰ এতিয়া আমি যদি কওঁ উত্তৰ দিশে আছে ভূটান নৰ্থ সাইডে আছে ভূটান আৰু দক্ষিণ দিশে আছে বাংলাদেশ মনত ৰাখিবা উত্তৰ সাইডে আছে ভূটান দক্ষিণ দিশে বাংলাদেশ নেক্সট প্ৰশ্ন আমি চাও অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ সামৰি লৈছে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান শতাংশ মানে অসমত আছে হদিছে এটো হ'ব 2.4% মানে ইয়াত কিছুমান তোমালকে ডাটা মনত ৰাখিব লাগিব সকলোবৰ মই মনত ৰাখিব কোৱা নাই যিবিলাক ইম্পৰ্টেন্ট হয় এবিলাকে কৈছো ইণ্ডিয়াৰ যদি আমি মাটিকালি 100% বুলি কওঁ তেনেহলে অসমত অকলে 2.4% আছে মানে হেতু ঠিক আছে আৰু এটা তথ্য যে 2011 চনৰ যি লোকপিয়াল হৈছিল হেমতে অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে গাঁৱত বাস কৰে কিমান শতাংশ লোক অসমৰ মুঠ জনসংখ্যাৰ গাঁৱত বাস কৰে 85.9% মনত ৰাখিবা অসমৰ 85.9% লোক ক'ত আছে গাঁৱত কিছুমান ডাটা মনত ৰাখিব লাগিব মুখস্থ কৰিব লাগিব উপায় নাই টান বুলি ভাবিলে উপায় নাই কাৰণ MCQ এই থৈ আহিব নোৱাৰা অসমৰ আটাইতকৈ জনবহুল নগৰ কি অসমৰ আটাইতকৈ বেছি মানুহ থকা নগৰী কি অবিয়াসলি গুৱাহাটী হ'ব অসমৰ 6খন দ্বিতীয় শ্ৰেণী নগৰৰ ভিতৰত সো অসমৰ মানে নগৰবিলাক কেটামান ভাগত ভাগ কৰিছিল প্ৰথমটো আছিল প্ৰথম শ্ৰেণী নগৰী সেকেন্ডটো আছিল দ্বিতীয় শ্ৰেণী নগৰী সো অসমৰ দ্বিতীয় শ্ৰেণী যিবিলাক চহৰ নগৰ আছে তাৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন কি হয় এখন হল ধুবুৰী প্ৰথম শ্ৰেণীৰ ভিতৰতো গুৱাহাটী হ'ব দ্বিতীয় শ্ৰেণী নগৰৰ ভিতৰত যদি আহে পৰীক্ষাত কি হ'ব ধুবুৰী নেক্সট প্ৰশ্ন যে 2011 চনত লোকপিয়াল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ ঘনত্বটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ঘনত্ব কিমান জানানে অসমৰ 398 মানে প্ৰতি বৰ্গ কিলোমিটাৰ এৰিয়াত অসমত 398 জন লোক থাকে হেতু হল ঘনত্ব ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ কিমান শতাংশ লোক বাস কৰে 85% মনত ৰাখিবা এটো এটা ইম্পৰ্টেন্ট ডাটা হয় ব্ৰহ্মপুত্ৰ উপত্যকাত 85% থাকে ব্ৰহ্মপুত্ৰত ঠিক আছে বৰাক উপত্যকাত কিমান শতাংশ লোকে বাস কৰে বৰাক উপত্যকাত অসমৰ কিমান শতাংশ লোকে বাস কৰে 11% ঠিক আছে মানে কি আমি গম পালো যে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ কিমান শতাংশ লোক আছে 85% আৰু বৰাক উপত্যকাত 11% এটা তোমালকে এটা কথা ভাবিছা হয়তো ব্ৰহ্মপুত্ৰ উপত্যকাত 85% আৰু বাকিৰ কিমান আছিল 15% হয়নে বাকি বৰাক উপত্যকাত 15% হ'ব লাগিছিল কাৰণ আমি যদি টোটাল 100% জনসংখ্যা ধৰো ব্ৰহ্মপুত্ৰ উপত্যকাত যদি 85% থাকে বাকি 15% হ'ব লাগিছিল বৰাক উপত্যকাত কিন্তু বৰাক উপত্যকাত আছে 11% বাকি 4% ক'ত গল বাকি 4% থাকে পাৰ্বত্য জিলা কেখনত বুজিলা কাৰণ আমি ব্ৰহ্মপুত্ৰটো উপত্যকা বুলি কৈছো সমান জনভূমি আৰু বৰাক উপত্যকাও মানে সমান
সেইটো পাৰ্বত্য জিলাকেইখনত পাহাৰৰ জিলাকেইখনত বাকী 4% থাকে এইটো পইণ্ট মনত ৰাখিবা 2011 চনৰ লোকপিয়লৰ মতে যে অসমৰ ভিতৰত অধিক জনসংখ্যা থকা জিলাখন কি অসমৰ ভিতৰত অধিক জনসংখ্যা ক'ত আছিলে নগাঁও জিলাত সবতকৈ বেছি জনসংখ্যা আছে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলা আছিলে ডিমা হাছাও ঠিক আছে মানে আমি যদি কওঁ যে অসমৰ যদি জিলাৰ কথা কয় জনসংখ্যাৰ ভিতৰত আটাইতকৈ বেছি ক'ত আছে নগাঁও আৰু আটাইতকৈ কম ক'ত আছে ডিমা হাছাও আৰু তোমালোকৰ যদি কয় যে আটাইতকৈ কম এৰিয়া মানে এৰিয়াৰ হিচাপত আটাইতকৈ সৰু জিলাও ডিমা হাছাও হয় নেক্সট প্ৰশ্নটো আছে যে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰতে আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলা হিচাপে কামৰূপ মেট্ৰ' আছিলে ঠিক আছে আটাইতকৈ ঘন জনবসতি এটো হল জনসংখ্যা বেছি এটো হল ঘনত্ব বেছি ঘন জনবসতি ঘনত্ব মানে কি প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মানুহ থাকে কিমান জনসংখ্যা ঘন হয় তাৰ ভিতৰত যদি কোৱা হয় আটাইতকৈ বেছি ক'ত আছিলে কামৰূপ মেট্ৰত ঠিক আছে বহুত কেইটা ডাটা আছে খেলিমেলি নকৰিবা তোমালোকে ঘনত্ব বুলি আহিলে কামৰূপ মেট্ৰ' আৰু এনে নৰ্মেল যদি কয় বেছি মানুহ ক'ত আছে তেতিয়া নগাঁও সেই ঘনত্ব য'ত আছিলে কামৰূপ মেট্ৰ' তাত কিমান ঘনত্ব আছিলে প্ৰতি বৰ্গ কিলোমিটাৰত 2010 জন প্ৰতি বৰ্গ কিলোমিটাৰ 2010 জন এনে আমি অলপ আগত পঢ়িলো অসমৰ ঘনত্ব কিমান আছিলে 398 নেক্সট প্ৰশ্ন যে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী কি আছিলে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী কোনসকল আহিছিল অসমলৈ অষ্ট্ৰিকসকল অসমলৈ প্ৰথম আহিছিলে অষ্ট্ৰিকসকল জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি অসমৰ আটাইতকৈ বৃহৎ জনজাতিটো কি বড়ো জনজাতিৰ ভিতৰত যদি অসমৰ সোধে আটাইতকৈ ডাঙৰ মানে আটাইতকৈ বেছি মানুহ কোনটো জনজাতিৰ আছে বড়ো জনজাতিৰ আছে মনত ৰাখিবা নেক্সট মিচিং আছে চাগে দেই মিচিং আছিলে নেক্সট আটাইতকৈ বেছি বড়ো আছে অসমত দ্বিতীয় বৃহৎ জনজাতিটো ইয়াতে প্ৰশ্নটো আছে সো দ্বিতীয় বৃহৎ জনজাতিটো হ'ল মিচিং আটাইতকৈ বেছি ফাৰ্ষ্ট আছে বড়ো সেকেন্ড আছে মিচিং জেমি নগাসকল অসমৰ কোন ঠাইত বসতি কৰা দেখা যায় জেমি নগাসকল অসমৰ ডিমা হাছাও জিলাত থাকে মনত ৰাখিবা নেক্সট প্ৰশ্ন যে অসমত বাস কৰা কলিতা কায়স্থ ব্ৰাহ্মণ আদি অজনজাতীয় যিসকল লোক আছে বামুণ কলিতা এইবোৰ তেওঁলোক কি জনগোষ্ঠীৰ লোক হয় তেওঁলোক কি জনগোষ্ঠীৰ লোক হয় হেতু সুধিছে তেওঁলোক হল ককেশীয় জনগোষ্ঠীৰ লোক ককেশীয় নেক্সট প্ৰশ্ন প্ৰায় 13 শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখতিয়াৰ খিলজী নেতৃত্বত অসমত প্ৰৱেশ কৰিছিল ইছলাম ধৰ্মাৱলম্বী লোকসকল তেওঁলোক কোন মূলৰ লোক হয় তেওঁলোক কোন মূলৰ সিন্ধু আৰ্য মূলৰ লোক মনত ৰাখিবা সিন্ধু আৰ্য মূলৰ কিতাবৰ পৰা এইবিলাক এমচিকিউ দিয়া হৈছে গতিকে পৰীক্ষাটো আহিব 1228 খ্ৰীষ্টাব্দৰ কাৰ নেতৃত্বত অসমলৈ মানে আহোমসকল আহিছিল কাৰ নেতৃত্বত চুকাফাৰ নেতৃত্বত সবে জানে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে পাঠটো পঢ়াওঁতে মই গোটেইকেইটা পথৰ কথা কৈছিলোঁ অসমত কেই প্ৰকাৰৰ পথ আছে 7 প্ৰকাৰ এক মিনিট হা এটা চাই লওঁ ওকে দেন অসমত কেই প্ৰকাৰৰ পথ আছিলে 7 প্ৰকাৰৰ পথ আছিলে গোটেই 7টা প্ৰকাৰ মই তোমালোকক পাঠটো পঢ়াওঁতে কৈ লৈছিলোঁ নেক্সট প্ৰশ্নটো আছে যে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাত দায়িত্বত থকা ৰেল মণ্ডলটো কি হেতু হ'ল উত্তৰ পূব সীমান্ত ৰেলৱে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল যাৰ মুখ্য কাৰ্যালয় ক'ত আছে মালিগাঁৱত আমাৰ গুৱাহাটীৰ মালিগাঁৱত ইয়াৰ মুখ্য কাৰ্যালয় আছে নেক্সট প্ৰশ্নটোৱে ইংলিছত কোৱা হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মনত ৰাখিবা মুখ্য কাৰ্যালয় আছে মালিগাঁৱত ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ জলপথ অসমে সৃষ্টি কৰিছে ভাৰতৰ মুঠ জলসম্পদ যিমান আছে তাৰ ভিতৰত মানে কিমান জলপথ মানে যিবিলাক নদীৰ বা সাগৰৰ মাজে যিবিলাক জলপথ হয় সেইবোৰ তাৰ কিমান শতাংশ জলপথ অসমে কৰিছে 32% মনত ৰাখিবা নেক্সট দুটা অসমত নাব্য জলপথ আছে এটা হ'ল ব্ৰহ্মপুত্ৰ আনটো হ'ল বৰাক এই দুইটাৰে দৈৰ্ঘ্য দুটা তোমালোকে মনত ৰাখিব লাগিব ব্ৰহ্মপুত্ৰ নাব্য জলপথৰ দৈৰ্ঘ্য হ'ল 891 কিলোমিটাৰ
891 কিলোমিটাৰ আৰু বৰাক যিটো আছে বৰাকৰ জলপথটোৰ দৈৰ্ঘ্য হেতু হ'ল 121 কিলোমিটাৰ 121 কিলোমিটাৰ ঠিক আছে দুটা ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠটো 6 নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো কোন হেতু হ'ল বৰাকৰটো ভাৰতৰ 6th হয় ঠিক আছে আৰু ব্ৰহ্মপুত্ৰ যিটো জলপথ হয় হেতু ভাৰতৰ 2nd হয় দ্বিতীয়টো ব্ৰহ্মপুত্ৰ নাব্য জলপথ মনত ৰাখিবা ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্য মতে যে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চল আছে 34% ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা আমাৰ আসামত অসমখন যদি ইমানখিনি হয় তাৰ 34% আছে বনাঞ্চল এইবিলাক ডাটা মনত ৰাখিব লাগিব হা নেক্সট প্ৰশ্ন আছে 2011 চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা ভাৰতৰ জনসংখ্যাৰ মুঠ কিমান শতাংশ হয় 2.58% হয় মাটিকালিৰ ক্ষেত্ৰত যদি কওঁ অসম ভাৰতৰ 2.4% আৰু জনসংখ্যা এটো হ'ল মাটিকালি এৰিয়া আৰু 2.58% হ'ব পপুলেশনৰ ক্ষেত্ৰত দুইটা পইণ্টে মনত ৰাখিবা ঠিক আছে দুইটা ইম্পৰ্টেন্ট হয় অসমত মুঠ ধান খেতি কৰাৰ প্ৰায় 70% কি ধানৰ খেতি কৰা হয় মানে আটাইতকৈ বেছি কি ধানৰ খেতি কৰা হয় পাতটো পঢ়াতেও মই কৈছিলো আটাইতকৈ বেছি শালি ধান অসমত শালি ধানৰ খেতি আটাইতকৈ বেছি কৰা হয় তিনটা প্ৰজাতিৰ ধান আছে অসমত শালি ধান আহু ধান আৰু বড়ো ধান তাৰ ভিতৰত আটাইতকৈ বেছি অলমোষ্ট 70% শালি ধান কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে 2007 চনত ঘোষণা কৰা নীতিটো কি হ'ল উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি এটো মনত ৰাখিবা ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰ কি অসমত আছে ডিগবৈ অসমত তৈল ক্ষেত্ৰ 4টা আছিল মই তোমালোকক কৈছিলো যা মনত আছে মানে তোমালোকে মনত কৰিবা ডিগবৈটো আটাইতকৈ পুৰণি অসমত আটাইতকৈ বিস্তৃতভাৱে কৰা ধান খেতিবিধ কি অলপ আগত আমি কৈ আহিলো শালি ধান কিমান পাৰ্চেন্ট অলমোষ্ট 70% অসমৰ সৰ্বাধিক মাটিকালি থকা জিলাখন কি মাটিকালিৰ ফালৰ পৰা অসমৰ যদি আটাইতকৈ ডাঙৰ জিলাখন খুদে হেতু হ'ব কাৰ্বি আংলং ঠিক আছে মানে কি মানে মই অলপ আগত কৈ আছিলো অসমৰ পপুলেশনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখন কি নগাঁও আৰু আটাইতকৈ সৰু মানে আটাইতকৈ কম জনসংখ্যা থকা জিলাখন কি ডিমা হাছাও ঠিক আছে ঠিক তেনেকৈ মই যদি মাটিকালিৰ কথা কওঁ এৰিয়াৰ কথা কওঁ আটাইতকৈ ডাঙৰ জিলাখন কি কাৰ্বি আংলং আটাইতকৈ ডাঙৰ মানে আটাইতকৈ বেছি মাটি আছে আৰু আটাইতকৈ কম মাটি থকাখনো ডিমা হাছাও হয় ঠিক আছে এই দুইটা পইণ্ট মনত ৰাখিবা খেলিমেলি নকৰিবা মানে হেতু কাৰণে মই বুজাই দিছো ভালকৈ আকৌ এবাৰ অসমৰ চুনখিল থকা ঠাইখনৰ নাম কি চুনখিল ক'ত পোৱা যায় দিলাই পাহাৰ অসমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে অসমৰ মাজেৰে 12টা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ঠিক আছে আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল 37 অসমৰ মাজেদি পাৰ হৈ যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্ব দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 37 নং অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ হয় এটো আহিব পাৰে প্ৰথম ৰেল সেৱা আৰম্ভ হয় 1884 মনত ৰাখিবা 1884 চনত জাহাজ কেতিয়া চলে অসমত প্ৰথম 1849 চনত এই চনকেইটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় পাঠটো পঢ়াতে মই কৈ গৈছিলো আৰু আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 37 নং গতিকে আমি তাৰ কাৰণে আৰু দুটা তথ্য মনত ৰাখিব লাগিব এটো ক'ত আৰম্ভ হৈছে আৰু ক'ত শেষ হৈছে ঠিক আছে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ 37 নং তাৰ শেষ বিন্দু দুটা ক'ত পঞ্চৰত্নত আৰম্ভ হৈছে আৰু শেষ হৈছে চৈখোৱাগাত ঠিক আছে মনত ৰাখিবা উত্তৰ পূব দুৰামুখ বুলি কাক কোৱা হয় অসমক কোৱা হয় অসমৰ পৰা উত্তৰ পূব বাকি ৰাজ্যকেইখনত যাব পাৰি অসমৰ মুঠ মাটিকালি কিমান হয় এটো ইম্পৰ্টেন্ট হয় মুখস্থ কৰিবা এটো হ'ল 69438 বৰ্গ কিলোমিটাৰ 69438 এটো ঠিক আছে 2011 চনৰ লোকপিয়লৰ মতে অসমত শিক্ষিতৰ হাৰ কিমান শিক্ষিতৰ হাৰো আহে শিক্ষিতৰ হাৰ হ'ল
72.19%, 72.19% শিক্ষিতৰ হাৰ। আৰু লিংগ অনুপাত কিমান? লিংগ অনুপাত হ'ল 958, লিংগ অনুপাত হ'ল 958। ঠিক আছে। নগৰত বাস কৰা লোকৰ সংখ্যা, এই তথ্যকেইটা মানে মুখস্থ কৰিব লাগিব হা। নগৰত বাস কৰা লোকৰ সংখ্যা 14.09%। অসমত নগৰত বাস কৰা লোকৰ সংখ্যা 14.09%। খাচী আৰু জয়ন্তীয়াসকল মেঘালয়ৰ যি লোক আছে তেওঁলোক কি জনগোষ্ঠীৰ লোক হয় মানে? তেওঁলোক হ'ল অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। অসমলৈ প্ৰথম আহিছিলে কোন? অষ্ট্ৰিকসকলে আহিছিলে। ঠিক আছে। আৰু অষ্ট্ৰিকসকলতে খাচী আৰু জয়ন্তীয়াসকলো হয়। আহোমসকল কি জনগোষ্ঠীৰ লোক সুধিছে? অসমৰ আহোমসকল হ'ল মংগোলীয় জনগোষ্ঠীৰ লোক, মংগোলীয়। আহোমসকলে অসমত প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিলে? প্ৰায় 600 বছৰ। 1228 খ্ৰীষ্টাব্দৰ পৰা প্ৰথম চুকাফাৰ নেতৃত্বত আহিছিলে একদম 1826 চনলৈকে যদি মই চাওঁ, ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজৰ হাতলৈ যোৱালৈকে প্ৰায় 600 বছৰ। অসমত কৃষি কাৰ্যৰ লগত জড়িত লোকৰ সংখ্যা কিমান % হয়? 75%। অসমৰ 75% লোক কৃষিৰ লগত জড়িত হয়। অসমত মোক কেইটা কৃষি জলবায়ুৱীয় অঞ্চলত ভাগ কৰিছিলে? 6টা। মই পাঠটো পঢ়াওঁতেও মই কৈ গৈছিলোঁ কি কি অঞ্চল আছিলে, 6টা। তোমালোকে চাবা আৰু মইতো লিখিব কৈছিলোঁৱে, সেইখিনি মুখস্থ কৰিবা। অসমৰ প্ৰধান খাদ্য শস্য কি? অভিয়াছলি ধান হয়। আৰু ধানৰ ভিতৰত চবতকৈ কি ধানৰ খেতি কৰা হয়? শালি ধান। চাহ উদ্যোগ পাৰ্ক ক'ত অৱস্থিত? অসমত চাহ উদ্যোগ পাৰ্ক আছিলে ছয়গাঁৱত। আমি পাঠটো পঢ়োঁতে এখন তালিকা পাইছিলোঁ, মই কৈছিলোঁ এই তালিকাখন মুখস্থ কৰিবা, কোনটো জেগাত কি আছে। ঠিক আছে। ছয়গাঁৱত আছে চাহ উদ্যোগ পাৰ্ক। অসমৰ সীমান্ত বাণিজ্য কেন্দ্ৰ ক'ত অৱস্থিত? সীমান্ত বাণিজ্য কেন্দ্ৰ মানকাছাৰত। ঠিক আছে। আৰু এটা আছিলে ছফ্টৱেৰ টেকন'লজি পাৰ্ক। ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত অৱস্থিত? এইটো আহিব পাৰে, এইটো হ'ল বৰঝাৰ, গুৱাহাটী। মাছ উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক'ত হয়? নগাঁৱত হয় মাছ উৎপাদনৰ ক্ষেত্ৰত। পাঠটো পঢ়োঁতেও কৈছিলোঁ। এইখিনি হ'ল এইকেইটা কুৱেশ্যন খতম। নেক্সট আমি মেপৰ ভিডিঅ' এটা দিম মই, তাৰপিছত ছ'চিয়েল চায়েন্স খতম।